নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ মাজৰ বহুতেই শিক্ষা হেতু এপত কেজুৱেল লিভ ল'বলৈ হওক বা অন্য লিভ লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈ আছে বা লিভ ল'বলৈ সক্ষম হৈ থকা নাই। ইয়াৰ কাৰণ হ'ল আমি আমাৰ যি লিভ পাবলগীয়া আছে সেই লিভসমূহৰ বিষয়ে কিমান লিভ আমি পাবলৈ আছে, কিমান ল'লোঁ আৰু কিমান লিভ আমি পাওঁ, এই গোটেইখিনি তথ্য শিক্ষা হেতুত থাকিব লাগিব। আৰু কেজুৱেল লিভৰ ক্ষেত্ৰত আমি কিমান লিভ পাবলৈ আছে সেইটো আমি স্কুল লগিং কৰি পেলাই আমি নিজে ভৰাব লাগিব, অৰ্থাৎ স্কুলৰ প্ৰধানজনে বা প্ৰিন্সিপালজনে ভৰাব লাগে। আৰু বাকী যিকেইটা লিভ আছে সেইকেইটা লিভ আমাৰ যদি LP খাপ হৈ থাকে তেতিয়াহ'লে আমাৰ DI অফিচৰ পৰা DI ছাৰে ভৰাব লাগে। আৰু যদি ME খাপ হয় বা MV হয়, অৰ্থাৎ 6 to 8 বা 1 to 8 হয়, তেতিয়া আমি DO ছাৰে এইখিনি এড কৰিব লাগে। আৰু যদিহে আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন হয় তেতিয়াহ'লে আমাৰ IS ছাৰৰ ফালৰ পৰা এইখিনি এড হ'ব লাগিব। তাৰ কিছু ব্যতিক্ৰমো আছে, সেইখিনি আমাৰ হৈ থাকিব। কিন্তু এতিয়া যি কেজুৱেল লিভৰ কথা আছে, আমি বছৰটোত 12টা কেজুৱেল লিভ পাওঁ। সেই কেজুৱেল লিভখিনি আমাৰ বিদ্যালয়ৰ প্ৰধানে স্কুল লগিং কৰি লৈ পেলাই নিজে ভৰাব লাগিব, তেতিয়াহে আপোনালোকে কেজুৱেল লিভ ল'বলৈ সক্ষম হ'ব। গতিকে মোৰ এই ভিডিঅ'টোত মই আজি কেজুৱেল লিভ কেনেদৰে এড কৰিব লাগে তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে প্ৰথমতে শিক্ষা হেতু অসমত স্কুল লগিং কৰিব। লগিং কৰি পেলাই ডেছবৰ্ডত যদি আপোনালোকে যায় তেতিয়া দেখা পাব টিচাৰ এণ্ড ষ্টাফ 3 নম্বৰত আছে। টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে প্ৰথমতে ওলাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, অৰ্থাৎ আপোনাৰ বিদ্যালয়ত থকা শিক্ষক আৰু ষ্টাফৰ তালিকা। আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকৰ বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীৰ তালিকাটি ওলাই আহিব এইদৰে। এই তালিকাটিত আপোনালোকে অকণমান সোঁফালে যাব, গ'লে আপোনালোকে স্ক্ৰীনত দেখা পাব চিলেক্ট একশ্যন বুলি অপশ্যনটো শেষত আছে। তাৰ চিলেক্ট একশ্যনত আপোনালোকে যোনজন শিক্ষকৰ আপোনালোকে এড কৰিব বিচাৰিছে সেইজন শিক্ষকৰ চিলেক্ট একশ্যনত আপোনালোকে ক্লিক কৰি দিব। এই চিলেক্ট একশ্যনত ক্লিক কৰোঁতে আগতে 4টা অপশ্যন দেখা গৈছিলে, ভিউ, এডিট, ট্ৰেন্সফাৰ আৰু ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেণ্ট। এতিয়া তাৰ লগতে আৰু এটা অপশ্যন যোগ কৰিছে, সেইটো হৈছে ভিউ লিভ বেলেঞ্চ, অৰ্থাৎ আপোনাৰ লিভ বেলেঞ্চটো আপুনি চাব পাৰে, আপোনাৰ হাতত এতিয়াও কিমান লিভ পাবলৈ আছে, আপুনি কিমান লিভ অলৰেডি ল'লে। সেই আপোনালোকে ইয়াত ভিউ লিভ বেলেঞ্চত আকৌ এবাৰ ক্লিক কৰি দিব। লিভ বেলেঞ্চত ক্লিক কৰাৰ পিছত আপোনালোকে যোনজন শিক্ষক বা শিক্ষয়িত্ৰীৰ এগেইনষ্টত চিলেক্ট একশ্যনত গৈ পেলাই এইখিনি কৰি আছিলে সেই শিক্ষকজনৰ বিভিন্ন ধৰণৰ লিভ দেখুৱাব। আৰু ইয়াত আপোনালোকে আগে পিছে নুশুনা কিছুমান লিভৰ বিষয়েও আপোনালোকে পাব। যেনেকৈ ইয়াত আপোনালোকে কেজুৱেল লিভ আমি চবেই জানো, মেটাৰনিটি লিভ কিমান দিন পায় সেইটো ইয়াত উল্লেখ কৰিছে, কোনো ধৰণৰ কনফিউজনছ ৰখাৰ কোনো প্ৰয়োজন নাই। আৰ্ণ লিভ 10 দিন, চাইল্ড কেয়াৰ লিভ 730 দিন, লিএন 730 দিন, স্পেচিয়েল লিভ 8 দিন, ষ্টাডি লিভ উইদাউট পে'। আমাৰ বহুতৰ মানুহৰ ডাউট আছিলে যে ষ্টাডি লিভ আমি পাওঁ নে নাপাওঁ। আমি পাওঁ, কিন্তু আমি ষ্টাডি লিভ যদি ডেপুটেশ্যনত যাওঁ, BEd কৰোঁ, কিবা কৰোঁ, তেতিয়াহ'লে আমি উইথ পে' পাওঁ। আৰু যদি আমি নিজাববীয়াকৈ কিবা পঢ়িবলৈ যাওঁ তেতিয়াহ'লে ষ্টাডি লিভ উইদাউট পে' আমি 30 দিনৰ ল'ব পাৰোঁ। এই গোটেইখিনি লিভৰ বিষয়ে ইয়াত উল্লেখ কৰিছে, আপোনালোকে স্ক্ৰীনত দেখা পায়েই আছে। এটা কথা হ'ল একচুৱেল লিভটো আমাৰ ইমানখিনি ৰখুৱাই আছে। এভেইলেবল লিভ আমাৰ হাতত কিমানকেইটা লিভ আছে, এই কেজুৱেল লিভ যে 12টা আমি একচুৱেলি পাওঁ, তাৰে আমি এতিয়া পাবলৈ কেইটা বাকী আছে, আমাৰ হাতত কিমানটা জমা আছে, এই বস্তুটো ইয়াত চাওক দেখুৱাই থকা নাই। আৰু এপ্লাইড লিভছটো 0 দেখুৱাই আছে। ইয়াত আমি এড লিভছ ওপৰত যোনটো দেখা পাই আছে আপোনালোকে, এই এড লিভছত গৈ পেলাই আমি লিভ এড কৰি দিব লাগিব। গতিকে আপোনালোকে এড লিভত ক্লিক কৰিব। এই এড লিভ বটনটো আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত প্ৰথমতে একাডেমিক ইয়েৰটো চিলেক্ট কৰিব লাগিব। আমাৰ একাডেমিক ইয়েৰ 2023-24 কাৰণে আমাৰ হাতত যোনটো আছে আমি সেইখিনি এড কৰিব গৈ আছোঁ। গতিকে আপোনালোকে প্ৰথমতে 2023-24 চিলেক্ট কৰিব। তাৰপিছত লিভ টাইপত আপোনালোকে ইয়াত এটা অপশ্যনেই পাব, যিহেতু স্কুল লগিং দি আমি সোমাইছোঁ, স্কুল লগিঙত আমাৰ হাতত এটা লিভেই আমি এড কৰিব পাৰোঁ, সেইটো হৈছে কেজুৱেল লিভ। গতিকে আপোনালোকে ইয়াত কেজুৱেল লিভেই থাকিব, আপোনালোকে কেজুৱেল লিভটো চিলেক্ট কৰিব। তাৰপিছত নাম্বাৰ অফ লিভছ, কেইটা লিভছ আপোনাৰ হাতত বাকী আছে আপুনি টাইপ কৰি ভৰাব লাগিব। যদি আপুনি আজি ধৰি লওক আমি মাৰ্চ মাহত ভৰাই আছোঁ, গতিকে আমাৰ জানুৱাৰী টু ফেব্ৰুৱাৰী এই 2 মাহত যদি আপুনি ধৰি লওক 3টা লিভ অলৰেডি লৈ থৈছে, গতিকে
আপোনাৰ লিভ কাউণ্ট নাম্বাৰ যোনটো আমি নাম্বাৰ অফ লিভছত আমি ভৰাব লাগিব সেইটোত আমি 12 যিহেতু আমাৰ এভেইলেবল লিভ এভেইল লিভ হয় এভেইলৰ পৰা আমি অলৰেডি 3টা লিভ লৈ লৈছোঁ চ' 12 - 3 = 9 অৰ্থাৎ আপোনাৰ ইয়াত নাম্বাৰ অফ লিভছত আপুনি 9 টাইপ কৰি পেলাই ভৰাব লাগিব আৰু যদি আপুনি জানুৱাৰী টু ফেব্ৰুৱাৰী এটাও লিভ লোৱা নাই তেতিয়াহ'লে আপোনাৰ 12 লিভছেই থাকিব আপোনাৰ হাতত গতিকে আপুনি তেতিয়া 12 ভৰাব আৰু যদি আপুনি যিমানটা লিভ লৈছে জানুৱাৰীত 2টা লিভ লৈছিলে ফেব্ৰুৱাৰীতো 2টা লিভ অলৰেডি লৈছে CL তেতিয়াহ'লে আপুনি 12ৰ পৰা দুটা মানে 4টা চ' 12 - 4 কৰি পেলাই আপুনি ইয়াত 8 ভৰাব লাগিব আৰু এইটো ভৰোৱাটো সম্পূৰ্ণৰূপে হেড টিচাৰ বা প্ৰিন্সিপালৰ ভেৰিফিকেশ্যনৰ সৈতে হ'ব গতিকে ইয়াত যদি কোনোবাই কিবা মিছাকে ভৰাই দিছে বা ভৰাই দিয়ে তেতিয়াহ'লে তাৰ কাৰণে সেই শিক্ষকজনৰ লগতে হেড টিচাৰজনো জগৰীয়া হ'ব গতিকে অকণমান কেয়াৰফুলি ৰেজিষ্টাৰখন ভালকৈ চাই লৈ পেলাই এইটো ভৰাব লাগিব আৰু ভৰোৱা হোৱাৰ পিছতে আপোনালোকে যদি ছাবমিট বটনটো ক্লিক কৰি দিয়ে আপোনাৰ এই প্ৰক্ৰিয়াটো সমাপ্ত হৈ যাব গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু পৰিমাণৰ হ'লেও উপকৃত হৈছে আৰু যিহেতু আগন্তুক আমাৰ যি এপ্ৰিল মাহৰ পৰা আমাৰ কম্পালচৰি কৰিছে শিক্ষায়তত এটেণ্ডেঞ্চ দিয়া গতিকে তাৰ আগতে আমি এই কামখিনি কৰি লৈ পেলাই সাজু হ'ব লাগিব যাতে আমি এপ্ৰিল মাহত যদি কিবা অসুবিধাৰ কাৰণে বিদ্যালয় যাব নোৱাৰোঁ তেতিয়াহ'লে আমি কেজুৱেল লিভ ল'ব পাৰোঁ ধন্যবাদ